নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ পুনৰবাৰ আপাৰ আইডি সৃষ্টিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ বা বৈধ অভিভাৱকৰ পৰা সন্মতি গ্ৰহণ সম্পৰ্কত ইতিমধ্যে প্ৰায়বিলাক স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃলৈ এখন সন্মতি পত্ৰ মানে কনসেন্ট লেটাৰ গৈছে। সেই সন্মতি পত্ৰখনত কি আছে আৰু তেখেতসকলে কি কৰিব লাগিব সেই সম্পৰ্কত আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপাৰ আইডি সৃষ্টিৰ বাবে ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বৈধ অভিভাৱকৰ পৰা সন্মতি গ্ৰহণ এনেকৈ এখন আপোনালোকলৈ পত্ৰ যাব। বিদ্যালয়ৰ নাম ইয়াত বিদ্যালয়ৰ নাম লিখা থাকিব। 1 নম্বৰ চাওক, মই সন্মতি প্ৰদানকাৰী হিচাপে নাবালক ছাত্ৰৰ জৈৱিক বা বৈধ অভিভাৱক হিচাপে মোৰ পৰিচয় প্ৰমাণপত্ৰ আধাৰ পান EPIC DLPPB মানে যিকোনো এখন প্ৰমাণপত্ৰ আৰু পৰিচয় প্ৰমাণপত্ৰৰ নম্বৰৰ সৈতে তেওঁৰ বা তাইৰ আধাৰ নম্বৰ জনগাঁথনিগত তথ্য যিসমূহ শিক্ষা মন্ত্ৰালয়ৰ সৈতে UIDAIত প্ৰকাশ কৰা যিটো মোৰ সন্তানৰ একমাত্ৰ আধাৰ আইডি সৃষ্টি আৰু ডিজিলকাৰ খোলাৰ বাবে ব্যৱহাৰ কৰা হৈছে সেই ক্ষেত্ৰত ইচ্ছাই মোৰ সন্মতি প্ৰদান কৰিছোঁ। নেক্সট আহিলে মই জ্ঞাত যে মোৰ আধাৰ আইডি কিছু সীমিত উদ্দেশ্যত ইতিমধ্যে শিক্ষা মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়ে সময়ে শৈক্ষিক আৰু ইয়াৰ লগত সম্পৰ্কিত কাৰ্যক্ৰমৰ বাবে ব্যৱহাৰ আৰু আদান প্ৰদান কৰিব পাৰে। মই এই বিষয়ে অৱগত যে মোৰ ব্যক্তিগত পৰিচয় প্ৰমাণৰ তথ্য নাম ঠিকনা বয়স জন্মৰ তাৰিখ লিংগ আৰু ফটোগ্ৰাফ ইত্যাদি বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম যেনে UDAIS প্লাছ ডাটাবেছ জলপানী শৈক্ষিক অভিলেখ তথ্য সংৰক্ষণ অন্যান্য অংশীদাৰ যেনে শৈক্ষিক অনুষ্ঠান নিয়োগকাৰী সংস্থাসমূহত জড়িতকৰণৰ ক্ষেত্ৰত উপলব্ধ কৰিব পাৰে। নেক্সট আহিলে আধাৰৰ ভিত্তিত সত্যতা প্ৰমাণকাৰী UIDAIৰ সৈতে সম্পাদনৰ ক্ষেত্ৰত আধাৰ আইন 2016 অনুসৰি লিখিত বিত্তীয় আৰু অন্যান্য ৰাজসাহায্য সুযোগ সুবিধা আৰু সেৱাসমূহ মোৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰালয়ক মই কৰ্তৃত্ব প্ৰদান কৰোঁ। মই অৱগত যে মোৰ KYCৰ সবিশেষ অথবা সঁহাৰি সফল প্ৰমাণীকৰণৰ বাবে UIDAIৰ শিক্ষা মন্ত্ৰালয়ৰ সৈতে আদান প্ৰদান কৰিব পাৰে। নেক্সটটো হ'ল মই জ্ঞাত যে মোৰ দ্বাৰা আদান প্ৰদান কৰা তথ্যসমূহ গোপনীয়তাৰে ৰখা হ'ব। আইনৰ দ্বাৰা আৱশ্যক হোৱাৰ বাহিৰে অন্য কোনো তৃতীয় পক্ষৰ সন্মুখত প্ৰকাশ কৰা নহ'ব। মই জ্ঞাত যে সকলো উদ্দেশ্যৰ ক্ষেত্ৰত অথবা বিশেষ কোনো উদ্দেশ্যৰ ক্ষেত্ৰত যিকোনো সময়তে মই মোৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰোঁ আৰু মোৰ সন্মতি প্ৰত্যাহাৰ কৰাৰ লগে লগে মই আদান প্ৰদান কৰা তথ্যৰ প্ৰক্ৰিয়াকৰণ বন্ধ হৈ যাব। অৱশ্যে এনেদৰে সন্মতি প্ৰত্যাহাৰৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰক্ৰিয়াকৰণ সম্পন্ন কৰা যিকোনো ব্যক্তিগত তথ্য প্ৰভাৱিত নহ'ব। তলত আহিলে স্বাক্ষৰ সোঁশৰীৰে সন্মতি প্ৰদানৰ তাৰিখ দিব, সোঁশৰীৰে সন্মতি প্ৰদানৰ স্থান উল্লেখ কৰিব। নেক্সট চাওক, মই ড্ৰেছ এইখিনিত শিক্ষকৰ নাম থাকিব, বিদ্যালয়ৰ মুৰব্বী যি থাকিব তেখেতৰ নাম, বিদ্যালয়ৰ মুৰব্বী অথবা যিকোনো কৰ্তৃত্বশীল শিক্ষক কৰ্মচাৰী হিচাপে ইয়াৰ জৰিয়তে জনাওঁ যে তেওঁৰ নামৰ জৈৱিক বৈধ অভিভাৱকে আধাৰ প্ৰদানৰ ক্ষেত্ৰত ওপৰত উল্লেখিত ধৰণে আপাৰ আইডি সৃষ্টি ডিজিলকাৰ একাউণ্ট খোলা আৰু UDAIS প্লাছৰ পৰিচয় পৰীক্ষণৰ বাবে সন্মতি প্ৰদান কৰিছে আৰু ইয়াৰ তলত স্বাক্ষৰ থাকিব কৰ্তৃপক্ষৰ স্কুল কৰ্তৃপক্ষৰ। এই সন্মতিসূচক লেটাৰখন প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰতিজন অভিভাৱকলৈ প্ৰেৰণ কৰা হৈছে। এই পত্ৰখনৰ জৰিয়তে এই কথাটো আচলতে আপোনালোকে নিশ্চিতি দিব লাগে যে আপোনালোকৰ যি আধাৰ নাম্বাৰ আৰু আপোনালোকৰ যিখিনি তথ্য ব্যক্তিগত নাম ঠিকনা জন্ম লিংগ ফটোগ্ৰাফ এই সকলোখিনি যিহেতু ইয়াত ব্যৱহাৰ হ'ব। মানে এজন ছাত্ৰৰ আপাৰ আইডিটো উলিয়াবলৈ যাওঁতে পেৰেণ্টছৰ অৰ্থাৎ অভিভাৱকৰ আধাৰ আইডি সহ সকলো তথ্য যিহেতু ব্যৱহাৰ কৰিব লাগিব, গতিকে সেই তথ্যসমূহ ব্যৱহাৰ কৰিবৰ বাবে আপোনালোকে সন্মতি প্ৰদান কৰিছে। সেইকাৰণে এইখন অভিভাৱকলৈ পঠোৱা হৈছে। এতিয়া এই ক্ষেত্ৰত বহুতো অভিভাৱকে প্ৰশ্নও কৰিব পাৰে যে যদি আমি সন্মতি নিদিওঁ তেতিয়া কি হ'ব। সন্মতি আপোনালোকে নিদিবও পাৰে, কিন্তু নিদিলে আপোনালোকৰ ছাত্ৰজনৰ আপাৰ আইডি কাৰ্ডটো উলিয়াব নোৱাৰিব। আৰু যদি আপাৰ আইডি কাৰ্ডটো উলিয়াব নোৱাৰে তেতিয়াহ'লে ওৱান নেশ্যন ওৱান ষ্টুডেণ্টছ আইডি যিটো চৰকাৰৰ পদক্ষেপ
সেই পদক্ষেপক আপুনি অস্বীকাৰ কৰা হ'ব। এটা কথা মন কৰিব যে সমগ্ৰ ভাৰতবৰ্ষতে এইটো চৰকাৰী এটা ব্যৱস্থা হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে যিহেতু আপাৰ ID কাৰ্ড প্ৰস্তুত কৰিবই লাগিব, এইটো বাধ্যতামূলক হয়, গতিকে আপুনি সন্মতি দিবই লাগিব। কিন্তু এই কথাটোত আপোনালোক নিশ্চিত থাকক যে আপোনালোকৰ যিখিনি ডাটা, সেই ডাটাখিনি অন্য কোনো তৃতীয় পক্ষই ব্যৱহাৰ কৰিব নোৱাৰে, যিহেতু এইটো সম্পূৰ্ণ চৰকাৰী ব্যৱস্থাত কৰা হৈছে। গতিকে আপোনালোকে এই পত্ৰখনত চহী কৰি দিয়াৰ পাছতহে স্কুল কৰ্তৃপক্ষই আপোনাৰ সন্তানৰ আপাৰ ID কাৰ্ড সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।